নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি যিহেতু শনিবাৰ মই নিৰামিষ খাওঁ, সেইকাৰণে গাজি মগু আৰু আলু প্ৰেছাৰত প্ৰথমত দি লৈছোঁ, বইল কৰি লওঁ। তাৰপিছত চিম্পল চব্জি এখন বনাওঁ। চব্জিখন বনোৱানো কথানো কি ক'ম আৰু ন, আপুনি চাই থাকিবচোন। চব্জি বনাই থাকোঁতে কথা এটা মনত পৰিলে শ্বেয়াৰ কৰি দিওঁ। মোৰ মানে ফেচবুকটো তেতিয়াৰ পৰা প্ৰফেচনেল মোড কৰিলোঁ, তাৰপিছত পৰা মানে মোৰ এটা ফিলিং আহে কি মই মানে এটা জব কৰি আছোঁ দেই ফেচবুকত। মানে মোৰ সদায় ভিডিঅ' এটা আপলোড দিব লাগে, ফটো এটা আপলোড দিব লাগে, তাতে মই ব্যস্ত থাকোঁ। মানুহক কমেণ্ট দিব লাগে, মোক কমেণ্ট যোনে মানুহখিনি দিয়ে আৰু মোৰ বৰ ভাল লাগে কমেণ্টখিনি। এটাকে কৈ দিছোঁ চবকে থেংক ইউ দেই মোক যোনে কমেণ্ট কৰে। তাৰপিছত মানে আগতে মানে এনেকুৱা ফিলিং আহে, মানে আগতে বহুত চাকৰি বিচাৰিলোঁ দেই, এতিয়া বয়সো গ'ল আৰু চাকৰি বিচাৰি হাবাথুৰি খালোঁ, একোৱে নহ'ল। বহুত ডিপ্ৰেশ্যনত আছিলোঁ আৰু বহুত মানে বেয়া লাগি থাকে যে মনটো বৰ বেয়া লাগি থাকে। এতিয়া কিন্তু মোৰ সেইটো ফিলিং নাহে। এতিয়া মানে মোৰ এনেকুৱা লাগে কি মই এটা জব কৰি আছোঁ, মই বিজি আছোঁ, মানে একো নেগেটিভ থটছ, একো ডিপ্ৰেশ্যন মানে একোৱে নহয়। পইচা পোৱা নাই একো, বা পইচা পিছত পোৱা নাপোৱা সেইটো পিছৰ কথা। ভগৱানে যদি হেৰি কৰে আৰু আপোনালোকে মৰম দিয়ে তেতিয়া বাৰু বেলেগ কথা। কিন্তু মানে মই এতিয়া এনেই ভাল লাগি আছে যেনে মই ব্যস্ত হৈ আছোঁ, মানে এইটো মোৰ এটা কাম হয়। এতিয়া মই এখন চব্জি বনাই আছোঁ নহয়, ইমান ধুনীয়াকৈ বনাই আছোঁ নহয়, মোৰ মনটো ভাল লাগি আছে বনোৱাৰ টাইমত যে মই ভিডিঅ'টো দিব লাগিব, সেইকাৰণে মই মানে বৰ ধুনীয়াকৈ বনাওঁ। আগতে হ'লেই হয় পেটটো ভৰিলে হয় সেনেকুৱা ফিলিং এটা আহিছিলে যে একো খাই ভাল নহয়। এতিয়া কিবা এটা বনায়ো ভাল লাগে, দেখায়ো ভাল লাগে আৰু খায়ো ভাল লাগে। কৰোঁতে ভিডিঅ'টো